ওম শান্তি। আজি 11 ফেব্ৰুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। পৰমাত্মাৰ জ্ঞান লাভ কৰাৰ পাছত সেই জ্ঞানক নিজৰ জীৱনত প্ৰয়োগ কৰি ধাৰণাযুক্ত হ'বলৈ প্ৰয়াস কৰাজনকেই প্ৰকৃত পুৰুষাৰ্থী বোলে। এনে পুৰুষাৰ্থীক পৰমাত্মাৰো বৰ প্ৰিয়। আনহাতে পৰমাত্মাৰ জ্ঞান লাভ কৰাৰ পাছত সেই জ্ঞানৰ প্ৰয়োগ নিজৰ জীৱনত কৰাৰ সলনি কেৱল পৰমাত্মাৰ প্ৰতি ভাৱনা ৰখাজনক প্ৰকৃত পুৰুষাৰ্থী বুলিব নোৱাৰি। কোমল আৰু গীতা দুই ভগ্নীয়ে পৰমাত্মাৰ জ্ঞান লাভ কৰে। কোমলে পৰমাত্মাৰ জ্ঞান বুজি অতি উৎসাহেৰে তাক নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ পুৰুষাৰ্থ আৰম্ভ কৰি দিলে। সোনকালেই তেওঁ ঈশ্বৰীয় জ্ঞান ধাৰণ কৰি নিজৰ মাজত সকাৰাত্মক পৰিৱৰ্তন অনাত সফল হ'ল। বিশ্ব নাটকৰ ৰহস্য তেওঁ বুজি পালে আৰু স্ব-পৰিৱৰ্তনৰ লগে লগে আনৰো কল্যাণৰ সেৱাত তেওঁ ব্যস্ত হৈ পৰিল। আনহাতে গীতাই পৰমাত্মাৰ জ্ঞান ভালদৰে বুজি পালে ঠিকেই, কিন্তু তেওঁ পুৰুষাৰ্থত জোৰ নিদি পৰমাত্মাৰ প্ৰতি কেৱল ভাৱনাহে ৰাখিলে। ভাগ্যক্ৰমে বিশ্ব নাটক অনুসৰি গীতাই ভগৱানৰ সাক্ষাৎকাৰো লাভ কৰিলে। আনন্দত উৎফুল্লিত গীতাই ভাবিলে ভগৱানে তেওঁক সাক্ষাৎকাৰ দিছে, কিন্তু সোনকালে গীতাই বুজি পালে যে পৰমাত্মাৰ জ্ঞানক নিজৰ জীৱনত ধাৰণ কৰিব পাৰিলেহে পৰিৱৰ্তন সম্ভৱ হ'ব। পৰমাত্মাৰ সাক্ষাৎকাৰে আনন্দ দিব পাৰে, কিন্তু পৰিৱৰ্তন পুৰুষাৰ্থৰ দ্বাৰাহে সম্ভৱ। কোমলৰ পিনে চাই গীতাই এই সত্যটো গভীৰভাৱে উপলব্ধি কৰিলে। গীতাই প্ৰতিজ্ঞা কৰিলে যে তেওঁ কোমলৰ দৰে ধাৰণাযুক্ত হ'বলৈ পুৰুষাৰ্থ কৰিব। ওম শান্তি।